জনসমুদ্ৰত পৰিণত ঐতিহাসিক সৰ্থেবাৰী সভা মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠান। ঐতিহাসিক সৰ্থেবাৰীৰ সভা মহোৎসৱৰ দেওবাৰে হোমযজ্ঞ সমাপন হয়। কলি যুগাদ্য মাঘী পূৰ্ণিমা উপলক্ষত শনিবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক সৰ্থেবাৰীৰ 160 সংখ্যক শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ। জনসমুদ্ৰত পৰিণত হৈছে 7 ফেব্ৰুৱাৰী শনিবাৰৰ সাংস্কৃতিক সংগীতানুষ্ঠান। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক নৈতিক শাৰীৰিক উৎকৰ্ষ সাধনৰ উদ্দেশ্য আগত ৰাখি এইবাৰ সাংস্কৃতিক বিভাগে সৰ্থেবাৰী অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিভিন্ন প্ৰতিযোগিতাত আৰু গীত মাতৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে। সভা মহোৎসৱৰ সাংস্কৃতিক বিভাগে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ লগতে সাহিত্য সাংস্কৃতিক দিশৰ ওপৰত অনুষ্ঠানত উপস্থাপন কৰা এনে পদক্ষেপক প্ৰশংসা কৰা হৈছে। সভাৰ আটাইকেইটা দিনত কলীয়া গোসাঁই, গোপাল গোসাঁই, বংশী ঠাকুৰ গোসাঁইৰ আগত ঘিৰ চাকি জ্বলাবলৈ সোঁত বৈছে ভক্তগণৰ। সৰ্থেবাৰী সভা মহোৎসৱত আজি কিছু বছৰৰ পৰা এই সময়খিনিত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে আৰু আজি এইবাৰ সভাত সাংস্কৃতিক সমিতিৰ আমি গোটেইকেইজনে, মই সভাপতি, সম্পাদক আৰু এই দুজন সদস্য, আমি আটাইয়ে এই সাংস্কৃতিক অনুষ্ঠানটো সম্পূৰ্ণৰূপে পৰিচালনা কৰিছোঁ। আমাৰ 1 তাৰিখ ফেব্ৰুৱাৰী 1 হোমৰ দিনাখন আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ হয়। সেইদিনা আমি বীৰ নাম পাঠশালা ধৰিত্ৰী দাসৰ বীৰ নামৰ জৰিয়তে আমি আৰম্ভ কৰিছোঁ। তাৰপিছত নেক্সট দিনা দীপশিখা দাসৰ নাগৰাৰ নাম, তাৰ পিছদিনা আমি আমাৰ স্থানীয় ডেন্স একাডেমীৰ বিলাকৰ ডেন্স প্ৰদৰ্শন কৰা হৈছে। আহি প্ৰতিদিনে আমি এনেধৰণে অনুষ্ঠান পাতি আহিছোঁ আৰু আজি আমাৰ 7 তাৰিখ শেষ দিনা আমাৰ শেষৰ অনুষ্ঠান জনপ্ৰিয় কণ্ঠশিল্পী সঞ্জীৱ বৰা আৰু কৃষ্টি কাশ্যপৰ গীতৰ শৰাই। তাৰ আগমুহূৰ্তত আমাৰ শংকৰদেৱ শিশু নিকেতনৰ শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি আহিছে। তাৰপিছত ইয়াৰ পিছতে নলবাৰীৰ গন্ধৰ্ব একাডেমী আমাৰ ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব আৰু তাৰপিছত পূৰ্বাঞ্চল কৃষ্টি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব আৰু আমাৰ সমূহ ৰাইজে আমাৰ এই সাংস্কৃতিক অনুষ্ঠান আটাইকেইটা পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাক ধন্যবাদ দিছে আৰু ৰাইজে উপভোগ কৰি অতি আনন্দিত হৈছে। 160 সংখ্যক সৰ্থেবাৰী সভা মহোৎসৱৰ সাংস্কৃতিক সম্পাদক হিচাপে এটাই মনত ভাল লাগিছে যে আমি সাংস্কৃতিক অনুষ্ঠানৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিভা বিকাশৰ এটা অনুষ্ঠান আমি গঢ়ি তুলিছোঁ আৰু সেয়েহে আমি আমাৰ এই অঞ্চলত যিখিনি ছাত্ৰ ছাত্ৰী সংগীতৰ লগত নৃত্যৰ লগত জড়িত তেখেতসকলক প্ৰাধান্য দি এই অনুষ্ঠানটো পৰিচালনা কৰিছোঁ। আৰু আজি আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ শেষ দিন আৰু সেয়েহে অসমৰ স্বনামধন্য গায়ক সঞ্জীৱ বৰা আৰু কৃষ্টি কাশ্যপৰ গীতৰ শৰাইৰে আমাৰ আজিৰ অনুষ্ঠানটো সামৰণি পৰিব। সৰ্থেবাৰীৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।